একেলগে দুজন ভাই ককাইৰ মৃত্যু প্ৰতি বছৰৰ দৰে এইবাৰো কপিলী নৈৰ চিলডুবি ঘাটত পানীত ডুবি মৃত্যু হৈছে একে পৰিয়ালৰ দুজন ভাই ককাই। জানিব পৰা মতে মণিপুৰৰ ইম্ফলৰ পৰা হুজাইৰ হাৱাইপুৰ গাঁৱত নিজৰ আত্মীয়ৰ ঘৰত ফুৰিবলৈ আহিছিল, কিন্তু কপিলী নদীত গা ধোৱাৰ বাবে একে পৰিয়ালৰ দুজন ভাই ককাই আহি অৱশেষত কপিলী নৈৰ বুকুত শেষ নিশ্বাস ত্যাগ কৰিবলগীয়া হৈছে। জানিব পৰা মতে শুভম সাহুৰ বয়স 25 বছৰ আৰু সমীৰ সাহুৰ বয়স 22 বছৰ। জীৱনৰ আৰম্ভণিতে জীৱন ত্যাগ কৰিবলগীয়া হৈছে দুয়ো ভাই ককায়ে। অতি দুখজনক খবৰ, কিয়নো প্ৰতি বছৰ চিলডুবিত দেখিবলৈ পোৱা যায়, চিলডুবি ঘাটত কপিলী নৈৰ চিলডুবি ঘাটত পানীত ডুব গৈ মানুহৰ মৃত্যু হয়। আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে চিলডুবি ঘাটত সুদূৰ মণিপুৰৰ ইম্ফলৰ পৰা হুজাইৰ হাৱাইপুৰ গাঁৱত ফুৰিবলৈ আহিছিল নিজৰ আত্মীয়ৰ ঘৰত। আৰু অৱশেষত 25 বছৰীয়া শুভম সাহু আৰু 22 বছৰীয়া সমীৰ সাহু চিলডুবিৰ কপিলী নৈৰ চিলডুবি ঘাটত পানীত ডুব গৈ মৃত্যু মুখত পতিত হৈছে। জীৱনৰ আৰম্ভণিতে জীৱন ত্যাগ কৰিবলগীয়া হৈছে সেই যুৱক দুজনৰ। অতি দুখজনক খবৰ দেখিবলৈ পোৱা গৈছে পুনৰ চিলডুবি। মই জানিব পৰা মতে মানে যে হুজাই জিলাৰ কপিলী নদী আছে, চিলডুবি সেৱাঘাটৰ কপিলী নদী, আৰু এখন কপিলী নদীৰ যে মণিপুৰ ইম্ফলৰ পৰা মানে দুজন ব্যক্তি ইয়াতে আলহী ঘৰত আহিছিলে, যদি তেওঁ 6জন ব্যক্তি গা ধুবলৈ আহিছিলে কপিলী নদীত। কপিলী নদীত গা ধুবলৈ আহি দুজন মানুহ ইয়াতে নিৰুদ্দেশ হৈছে বুলি আমি জানিব পাৰিছো। তেওঁ যদিও মানে সন্ধান হৈ আছে, সন্ধিয়া উলিয়াবৰ কাৰণে আমাৰ এইখন গাঁৱৰ স্থানীয় কেইজন ব্যক্তিয়ে বহুত চেষ্টা কৰিছে, যদিও মানে তেওঁ এইসকলৰ মানে দুজন ব্যক্তিৰ সন্ধান উলিয়াব পৰা নাই। মানে দুজন পানীত ডুবিছে, আৰু জাগাখনৰ নাম লংকাজান যমুনা চিট। ঠিক আছে। শুভম সাহু এজন সমীৰ সাহু। বয়স কিমান হ'ব? শুভম বয়স হ'ব 25 আৰু সমীৰটো 22। দুয়ো ইম্ফলৰ পৰা ইয়াত মামা ঘৰতে আহিছে, নানীটো ডেট কৰিছে, অহাকালি শ্ৰাদ্ধ আছে তাৰ, শ্ৰাদ্ধতে আহিছিলে। ইয়াত ইহঁত দুগৰাকী আহিছে আৰু কাৰোবাৰ লগত আহিছে? দুজনী আৰু ছোৱালীও আছে, তাৰ ভণ্টি আৰু এজনী তাৰ মানে মামাই ছোৱালী আছিলে। সকলোৱে মিলি ইয়াত নদীত গা ধুব আহিছে? নহয়, দুজনে গা ধুই আছিলে, 3জন মানে 3জনটো ডুবি আছিলে, এজনটো বাচিলে আৰু 2 ভাইও। 3গৰাকী ডুবিছিল, এগৰাকী বাচি গ'ল, বাচি গ'ল আৰু 2জনটো বাচা নাই।